ছাত্ৰ ছাত্ৰীয়ে বৰ উপকৃত হ'ব বুলি মই ভাবোঁ। কিতাপখন এইবাৰ হাতত কৰি চাওঁতে এটা বস্তু দেখিলোঁ যে এইবাৰ আগৰ কিতাপত আমি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ প্ৰথম আমাৰ গ্ৰুপটোৰ পৰা আহিছোঁ, আমাৰ গ্ৰুপত কৰিছোঁ ডিকোডিং। ফল খাই ভাল পোৱা সকলোৱে ঠিক আছে, ফলটো ভাল পোৱা যিহেতু ফলেৰে 10টামান পইণ্ট লিখিছোঁ। প্ৰথম মই লিখিছোঁ বৰ্ণচাপ ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰী। ইয়াৰে আমি এটা মিল পাইছোঁ, ধ্বনিগত মিল। আৰম্ভণিটো একেটা ধ্বনি ব্যৱহাৰ হৈছে, সেইটো হৈছে ব। ঠিক আছে, কণ মোৰ ভাই, তেওঁ মোৰ দেউতা। ইয়াতে কৈছে কণ মোৰ ভাই। ভাই শব্দটোৰ লগত মিল থকা কিবা শব্দ আছে নে? ভাই শব্দটোৰ লগত কিবা মিল থকা শব্দ আছে? সঠিক ধৰিব পাৰিছা? আমি বিভিন্ন ধৰণৰ মিল থকা শব্দ তোমালোকে নিজে বিচাৰি লিখিব পাৰা। ঠিক আছে, এইখিনি আছিলে আমাৰ এইবাৰ বুজিব। কিন্তু তোমালোক ইটো নাখাওঁ কৰিবা, তেতিয়া মাহীয়েৰা জেঠীয়েৰাহঁতে মনে মনে কিবা বেয়া পাব ভাবি ডাঙৰে যি খাবলৈ দিয়ে
এই সৰু সৰু আজিকালি প্ৰাইমাৰী ছাত্ৰ সৰু সৰু আৰু কিমান বা বাধ্য আপোনালোকৰ মই জানো মোৰ ছাত্ৰ কিন্তু অবাধ্য ইমানকৈ ঘূৰমূৰ লাগি যায় 5টা পেপাৰ লৈ আহ তাৰপিছত মোৰ আগত গণিব লাগে ওপৰ ক্লাছতে তহঁতে 10টা তহঁতে আনিবি 20টা 5 দিওঁ 25টা 50টাকৈ